আপুনি হয়তো বুজিব মানে কিহৰ পৰা আহিছে চাইনিজ ল্যাঙ্গুয়েজ বস্তু আপোনাক দেখাইছো এটো পেপা পেপা ইয়াকৰ পেপা ইয়াক হয় আৰু এই যে ফেনখন দেখিছে এই ফেনখন হয় এই ফেনখন কেৰাচিন তেলৰ দ্বাৰা চলিছে আজি ৰাজীৱ শৰ্মাৰ বিষয়ে মই ক'বলৈ এইটো কাৰণে বাধ্য ৰাজীৱক মই শ্ৰদ্ধা কৰোঁ প্ৰিয় বন্ধুবৰ্গ ৰাতিপুৱাই জ্যোতিপুৰ বৰনামঘৰত সেৱা এভাগ কৰি আজিৰ এই ভিডিঅ'টোৰ আমি দ্বিতীয়টো অংশ আৰম্ভ কৰিম আৰু বৰ বিশেষ সময় নলওঁ যিহেতু প্ৰথম অংশ আপোনালোকে চাই অধীৰ আগ্ৰহেৰে বাট চাই আছে বুলি মই আশা কৰিছোঁ আৰু বেছি সময় নোলোৱাকৈ বলক আজি দ্বিতীয়টো খণ্ড আৰম্ভ কৰোঁ প্ৰিয় বন্ধুবৰ্গ এটা বস্তু দেখিছোঁ ইয়াততো আচলতে ইয়াত থকা প্ৰত্যেকটো বস্তু আনতকৈ পৃথক মই ইমানেই কৈছোঁ আনতকৈ পৃথক মোৰ জীৱনত মই দেখা নাই আপোনালোকে হয়তো ভিডিঅ' আকাৰে দেখিব এই পাত্ৰটো দেখিছে আচলতে এইটো এটা খুন্দনা আচলতে প্ৰাচীন কালৰ খুন্দনা ইয়াত মই অলপ ওচৰলৈ গৈ আপোনালোকক এই ভাষাৰ যি বৰ্ণনা দেখুৱাইছোঁ আপোনালোকে হয়তো বুজিব পৰা নাই ইয়াত কি ভাষাৰ সৃষ্টি আছে আমি এই ভাষাৰ আঁৰত ইয়াত কি ভাষাৰে লিখা আছে আজি আমি জানো পৃথিৱীৰ পৰা এতিয়া এইখিনি বস্তু এই ভাষাখিনি মই বুজিব পৰা নাই আপুনি হয়তো বুজিব মানে কিহৰ পৰা আহিছে চাইনিজ ল্যাঙ্গুয়েজ হয় আৰু এইটো এই বাদ্যযন্ত্ৰটো ব্যৱহাৰ কৰে বুদ্ধিষ্টসকলে হয় আৰু বুদ্ধিষ্টসকলে তেওঁলোকে ব্যৱহাৰ কৰে আৰু আমি হয় এই বাদ্যযন্ত্ৰটো নাটকৰ কনসেন্ট্রেশন ক্লাস দিয়াৰ ক্ষেত্ৰত আমি ব্যৱহাৰ কৰিছো মোটিভেশনৰ ক্ষেত্ৰত আৰু এই বাদ্যযন্ত্ৰটো এটা সাংঘাতিক বাদ্যযন্ত্ৰ এইটো 7টা ধাতুৰে নিৰ্মিত এই বাদ্য 7টা ধাতুৰে নিৰ্মিত বাদ্যটো আৰু এই বাদ্যটো আপোনাৰ এটা দেখিছে কাঠৰ মাৰি এই কাঠৰ মাৰিলে যেতিয়া ইয়াত ঘৰ্ষণ কৰি পেলাই আপুনি ঘৰ্ষণ কৰিব তেতিয়া ওম শব্দটোৰ সৃষ্টি হয় হয় আৰু আপোনাক মই দেখুৱাইছো ওম ক্ৰমান্বয়ে ইয়াৰ যিটো ভলিউম সেইটো বাঢ়ি বাঢ়ি গৈ আছে থাকে যথেষ্ট ইণ্টাৰেষ্টিং বস্তু যথেষ্ট কি বুলি ক'ম আপোনালোকক মোৰ শব্দ শেষ হৈ গৈছে এওঁ সংগ্ৰহ দেখি পেলাই আজি আৰু প্ৰিয় বন্ধুবৰ্গ এতিয়া দেখুৱাইছোঁ এইটো হৈছে চিয়াঁহী দোৱাত আৰু ইয়াতে এই পিতলৰ খামত ৰাখি চিয়াঁহী ৰাখি আগতে ইয়াত ব্যৱহাৰ কৰা হৈছে মডিফাই কৰা হৈছে ইয়াৰ পৰা এইটো আপোনাৰ মডিফাই কৰিছে বাঁহৰ আছিলে এই মডিফাই কৰিছো আৰু এয়া হৈছে বেণ্ড পাৰ্টিৰ লগত জড়িত এটা পেপা এইটো আপোনাৰ খুটুলি বুলি কয় হয় এইটো মাটিৰে তৈয়াৰী হয় এই বস্তুটো এটা লোপ পাই গৈছে এইটো বস্তু এনেকে বজায় এনেদৰে এইটো আচলতে কি হয় গৰখীয়াসকল আমাৰ যিসকল গৰখীয়া তেওঁলোকে গৰু চৰাবলৈ গৈ পেলাই কুমাৰ মাটি বুলি কয় কুমাৰ মাটিৰে এই বস্তুটো বনাই পেলাই তেওঁলোকে ৰ'দত শুকাই তাৰ পৰা এইটো তেওঁলোকে বজাই আনন্দত আচলতে সময়ৰ সোঁতত আমি ক'ৰবাত নহয় এনেকুৱা কথা এটা আছে যে আমি নতুনক আদৰিব লাগে কিন্তু প্ৰাচীনক আমাৰ অতীতক কাহানিও পাহৰিব নালাগে আমি বৰ্তমানৰ খোজত খোজ পেলাব লাগে কিন্তু পুৰণি খোজক সদায় চিন ৰাখি যাব লাগে আৰু এটা বস্তু মই আপোনাক দেখুৱাইছো এইটো পেপা ইয়াকৰ পেপা এইটো ইয়াকৰ শিং ইয়াকৰ পেপা এইটো আচলতে মই অৰুণাচলৰ পৰা সংগ্ৰহ কৰিছিলো এইটো এটা লোকবাদ্য তেওঁলোকৰ ইয়াত আপুনি চব পিকুলিয়াৰিটি এটা আছে ইয়াত এই পেপাটোতো ফুটা আছে হয় আমাৰ মহৰ শিঙৰ নিচিনা পেপাই কিন্তু এইটো বস্তু আপোনাৰ এইটো বজাই তেওঁলোকে ব্যৱহাৰ কৰে মই ভবা নাই যে ইয়াৰ পূৰ্বে কোনোবাই ইয়াকৰ পেপাত বজাই আপোনালোকক কোনোবা ভিডিঅ' দেখুৱাইছে কিন্তু যথেষ্ট ইয়াৰ চাউণ্ডৰ কোৱালিটি বৰ ধুনীয়া বৰ ধুনীয়া মই অলপ আগত দেখুৱালো এটা ডগৰ 100 বছৰ পুৰণি ডগৰটো আজি যি গহীনতা আছে আৰু আচলতে এইটো মই সুন্দৰকে বজাব জানিছিলো কিন্তু এতিয়া মোৰ বয়স হৈছে 60 বছৰ বয়স হোৱাৰ কাৰণে আৰু এইটো আচলতে কি আপোনাৰ প্ৰেক্টিচ লাগে প্ৰেক্টিচ কৰি থাকিব লাগিব সেইটো বজাই এইটো ইয়াক ধুমচা বুলি কয় ধুমচা বা তেওঁলোকৰ ভাষাত ধুমচা ইয়াৰ দুডাল মাৰি থাকে এনেকে ধৰি লয় তেওঁলোকে ঝুমুৰ আচলতে ঝুমুৰ যিটো কয় ঝুমুৰ নৃত্যত তেওঁলোকে এইটো ব্যৱহাৰ কৰে এনেদৰে তেওঁলোকে এইটো ব্যৱহাৰ কৰে
ইয়াত দেখিছে ধুনীয়াকৈ তেওঁৰ নামটো উল্লেখ কৰি দিছে কোনোবাই যদি চাই তেওঁলোকে সহজভাৱে বুজিবলৈ এইটো আচলতে আমাৰ কি ক'লে আদিবাসী জনগোষ্ঠীয় লোকৰ ঝুমুৰৰ লগত জড়িত এটা ঢোল পাইছে আৰু এয়া দেখিলো তিৱা জনগোষ্ঠী আৰু এয়া আমাৰ গুৰুজনাৰ সৃষ্টি ফুল বাদ্য আৰু তাৰ পাছতে বিভিন্ন জনগোষ্ঠীৰ লগত ঢোল জড়িত আছে সেইটো মোৰ মতে ঝুমুৰত জড়িত আৰু এটা ঢোল হয় আৰু এটা বস্তু দেখাইছো এইটো নেপালী ঢোলক নেপালী ঢোলক মোৰ সংস্কৃতি এইটো আচলতে নেপালী সম্প্ৰদায়সকলে এই ঢোলটো ব্যৱহাৰ কৰে মাদল নেপালীসকলে ব্যৱহাৰ কৰে চিঠিৰ লগত আপোনালোকৰ জড়িত বহুত স্মৃতি আছে আচলতে আমি আজিহে এণ্ড্ৰইড ফোন পাইছো য'ত মেছেজ কৰো হোৱাটছএপ আহিলে ফেচবুক আহিলে টুইটাৰ আহিলে ইনষ্টাগ্ৰাম আহিলে কিন্তু তাৰ পূৰ্বে আছিলে চিঠি আৰু চিঠিৰ আছিলে এই ব্যৱস্থা ডাকৰ ব্যৱস্থা আৰু প্ৰীতিদাই সেই ডাক ব্যৱস্থাৰ লগত জড়িত এটা স্মৃতি ৰাখি থৈছে এইটো আপুনি কৰবা আনিলে এই বস্তুটো আচলতে মই দেৰগাঁও পাওঁতে হয় দেৰগাঁৱত আচলতে কি হয় এই পশ্চিম ডিপাৰ্টমেণ্টে কি কৰিছিলে এই বক্সবিলাক বিভিন্ন অঞ্চলত গছত লাইটৰ পোষ্টত তেনেকৈ ধৰণে আঁৰি থয় আৰু ইয়াত চিঠি আপোনালোকে লিখি চিঠি কি কৰে এই বক্সত ভৰাই আৰু ডাকোৱালে আহি পেলাই ৰাতিপুৱা এইটো খুলি পেলাই তেওঁলোকে এই চিঠিখিনি নি পেলাই এইজোপা এজোপা গছ এজোপাৰ তলত পৰিতিক্ত অৱস্থাত পৰি থকা অৱস্থাত পাইছিলো আৰু তেতিয়া আনি পেলাই মই ৰং কৰি তাৰপিছতে মই এইখিনি দেখুৱাইছো ইয়াত অসমত যিসকল জনগোষ্ঠীয় লোকে বসবাস কৰিছে তাত 500 জনগোষ্ঠীয় লোকৰ ইয়াত নাম উল্লেখ আছে আপোনালোকে ভাবিবও নোৱাৰে আপোনালোকে হয়তো ভবাও নাই যে অসমত 500 জনগোষ্ঠীয় লোকে বসবাস কৰে মই কোৱা ভিতৰত আপুনি তাত ইয়াতকৈ বেছি থাকিব পাৰে যথেষ্ট আৰু এইখন দুৰ্লভ একোটি মাপ মই দেখিলো এই মেপখনত এই মেপখন ৰামায়ণ যুগৰ ভাৰতবৰ্ষ ন এইখন চাওক ৰামায়ণৰ যুগৰে তেতিয়া ভাৰতবৰ্ষৰ এখন মেপ যথেষ্ট সংগ্ৰহ কৰিছে আৰু এইখিনি অলংকাৰ মই আপোনাক মই জনাব অতি পুৰণি অলংকাৰ অসমীয়া ইয়াত অসমীয়া অলংকাৰো আছে থলুৱা অসমীয়া অলংকাৰো আছে আৰু আপোনাৰ বিভিন্ন জনগোষ্ঠীৰ অলংকাৰ আৰু অলংকাৰ আছে মই উলিয়াবৰ কাৰণে অসুবিধা এইখিনি অতি পুৰণা অতি ৰজাদিনীয়া এইটো আপুনি দেখিছে এইটো আগতে অৰিজিন কাঠৰ আছিলে মাদলি নিচিনা মাদলি বুলি কোৱা হয় এইটো আমাৰ অসমীয়া সমাজত এইটো ব্যৱহৃত আছিলে এইটো তেতেলী নেকি তেতেলী নহয় এইটো আপোনাৰ ভাতঘিলা বুলি কয় ভাতঘিলা আচ্ছা এইটো ঘিলা হেৰাই গৈছে ৰজাৰ দিনত এইটো এটা খেল আছিল এই ঘিলা যিটো আপুনি এইটো দেখিছে এই গুটিটো লৈ পেলাই তেতিয়া দিনত খেল আছিল ঘিলা খেল বুলি যিটো কোৱা হয় এইটো আচলতে দুৰ্লভ বস্তু এটা এইটো পাবলৈ নাইকিয়া হৈছে এইটো নাইকিয়া আৰু এই ছালখন এইখন আচলতে কাছৰ চৰম অতি পুৰণা অতি কাছৰ চৰম এখন এইখনো আপোনাৰ প্ৰায় 1950-51 মানৰ চনৰ ককাৰ দিনৰ আজু ককাৰ দিনৰ চৰম এইটো দেখিছে আপুনি এইটো মাছৰুম এইটো আপোনাৰ গছত হয় এইটোক নাখায় আৰু এটা মাছৰুম আছে আৰু এটা মাছৰুম এইটো ডাঙৰ বেক চাইডে আছে এইটো প্ৰকাণ্ড মাছৰুম হয়তো আপুনি কোনোদিন এনেকুৱা মাছৰুম দেখে এইটো মই সংগ্ৰহ কৰি ৰাখিছো এইটো আচলতে প্ৰকাণ্ড এটা ডাঙৰ আছিলে কিন্তু মই এফালহে ৰাখিবলৈ পাৰো এফাল বেয়া হৈ গ'ল ইমান ডাঙৰ মাছৰুম হয়তো আপোনালোকে দেখা নাই আৰু মই ইয়াতে দেখাইছো এই ফটোখনত আমাৰ শিল্পী আছে ভূপেন হাজৰিকাদেৱ এইখন কি উদ্বোধন কৰি আছে সেইটো সময়ত এইটো আমাৰ নৱোদিত যিটো যুৱ সংঘ আছিল আচ্ছা নৱোদিত যুৱ সংঘত মানে আমাৰ তেতিয়াৰ বিধায়ক জিতেন গগৈ ডাঙৰীয়াই ভূপেন হাজৰিকা দেৱ মানে জীৱিত কালতেই এটা সংগ্ৰহালয় নিৰ্মাণ কৰাৰ এটা তেওঁ প্ৰয়াস চলাইছিলে আৰু সেই প্ৰয়াস চলাবৰ কাৰণে আধাৰশিলা স্থাপন কৰিবৰ কাৰণে ভূপেন হাজৰিকাক যেতিয়া আমন্ত্ৰণ কৰি আনিছিলে তেতিয়া মোৰ পুত্ৰ নিহাৰ ডাঙৰ ল'ৰা সি সৰুৰ পৰাই 4 বছৰৰ পৰাই তেখেতৰ গান গায় আৰু মোক তেতিয়া জিতেন গগৈয়ে কৈছিলে যে আপুনি আপোনাৰ পুত্ৰক লৈ আহক আৰু কি আদৰণি জনাব বিচাৰে মই অকণমান নিহাৰৰ কেমেৰাটো ঘূৰাব বিচাৰিছো মানে যত্ন কৰিবলৈ কৈছো ইয়াত দেখিছে ভাওনাৰ সাজ পোছাক আচলতে এতিয়া আমি সময়ৰ ক্ষেত্ৰত আজিকালি আমি ৰয়েল ড্ৰেছ লাগে আমাক আজিকালি মনি সেট লাগে কিন্তু আমিও যেতিয়া প্ৰথমে ভাওনা কৰিছিলো আমিও এনেকুৱা ড্ৰেছৰ পৰাই আৰম্ভ পুৰণি ড্ৰেছ এইবিলাক মই এইখিনি দেখিছে পিতলৰ কাঁহীবাতি অতি পুৰণা কাঁহীবাতি পিতলৰ কাঁহীবাতি আছে আৰু এই আপুনি লাইটৰ হেৰিটো চাওক আমাৰ লাইটৰ উৎস হ'ল প্ৰথম হ'ল আপোনাৰ নাহৰ গুটিৰ খলা এই ইয়াতে নাহৰ গুটি বাঁহৰ খলাটো
তাৰ পিছতে দেখিছে এইটো বঁটা আহিছে বঁটা হা বঁটাটো ইউজ কৰিছিলে আপোনাৰ গৰুৰ চৰ্বি জীৱ জন্তুৰ চৰ্বিৰ পৰা চৰ্বি ইউজ কৰি তেতিয়া দিনত বঁটা ইউজ কৰিছিলে বঁটা ইউজ কৰাৰ পিছত আহিলে আপোনাৰ টিপ চাকি এই যে দেখিছে এইটো অতি পুৰণা কাঠৰ টিপ চাকিৰ পিছত আহিছিলে লেম্প আহিছে তাৰপিছত হেৰি আহিলে আপোনাৰ গেছ লাইট আহিলে এইবিলাক গেছ লাইট তাৰপিছত আহিলে বিভিন্ন ধৰণৰ লেম্প বস্তু দেখুৱাব বিচাৰিছো যেতিয়া ইলেক্ট্ৰিফিকেশ্যন ওলোৱা নাছিল কাৰেণ্ট ওলোৱা নাছিল তেতিয়া কেৰাচিন ব্যৱহাৰ কৰিছিলে আৰু এই যে ফেনখন দেখিছে ফেনখন হয় এই ফেনখন কেৰাচিন তেলৰ দ্বাৰা চলে কেৰাচিন তেলৰ দ্বাৰা আমি নাই পোৱা হয় আৰু ইয়াৰ ভিতৰত যদি আপুনি কেৰাচিন তেলৰ এটা চাকি জ্বলাই দিয়ে জ্বলাই দিয়াৰ পিছত আধা ঘণ্টামান থকাৰ পিছত এইটো হিট হোৱাৰ পিছত সম্পূৰ্ণ ফেনখন আৰু সুন্দৰ এটা হাৱা তাৰ উপৰি আপোনাক মই দেখুৱাব বিচাৰিছো এই যে আপুনি দেখিছে এইখন পিহনা সেইখন মাজত হয় এইখন পিহনা আৰু তাত যিটো গজালৰ নিচিনা আকৃতিৰ হেৰি দেখিছে ৰুৰ তন্দি বুলি কোৱা হয় ৰুৰ তন্দি হয় এইটো ৰজাদিনীয়া পিহনা এইখন পিহনাত আপোনাৰ গাজ বা বিভিন্ন ধৰণৰ চাটনি বনাবৰ কাৰণে এই পিহনাখন ৰজাদিনীয়া ইউজ কৰিছিলে তাৰপিছতে আপোনাৰ সেইটো ইলেক্ট্ৰিক কেটলি ডিচি হয় ডিচি কাৰেণ্ট হয় আৰু সেই লেম্পটো দেখিছে এইটো ৰজাদিনীয়া লেম্প হয় আৰু আপোনাৰ এই তাৰপিছত এখন ঠগী বুলি কোৱা হয় এইটো ৰূপৰ ঘূৰঘূৰি ৰূপৰ ধোঁৱা খোৱা আজিকালি এইটো কি বুলি কয় হুক্কা আজিকালি প্ৰিয় বন্ধুবৰ্গ বৰ্তমান সময়ত আমি সময়ৰ লগত খোজ কাঢ়িবলৈ শিকিছো কিন্তু মই বোধ কৰো কোনোবাখিনিত আপুনিও চাগে বোধ কৰে আমাৰ সংস্কৃতিখিনি ৰৈ গৈছে আমি কেতিয়াবা হয়তো অসমীয়া বুলি পৰিচয় দিবলৈ আমি কেতিয়াবা শংকিত হ'ব লাগিব যিহেতু আজি বহুতো যুৱক প্ৰজন্মই এই ক্ষেত্ৰত সচেষ্ট আমি বিনা কাৰণ দৰ্শাই ক'ব পাৰোঁ বহুতে কিছুমান বিশেষ ব্যক্তিসকলে লাগি আছে জড়িত হৈছে আমাৰ কৃষ্টিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ কিন্তু এতিয়াও আমাৰ ভয় হয় কিছুমান যুৱ প্ৰজন্মৰ হয়তো আজিও এই ক্ষেত্ৰত আগ্ৰহী নহয় এইখিনি সঞ্চয় কৰাটো দূৰৰে কথা এইখিনি বস্তুক তেওঁলোকে আকোৱালি ল'বলৈ তেওঁলোকে নিজৰ মাজত ৰাখিবলৈ হয়তো তেওঁলোকে কুণ্ঠাবোধ কৰে আমি পিঠিৰ পৰা জানিব বিচাৰিম যে আপুনি এনেকুৱা এটা পৰিস্থিতিৰ মাজত কি বাৰ্তা দিব বিচাৰে নহয় চাওক এটা কথা মই ক'ব বিচাৰিছো প্ৰত্যেকজন ব্যক্তিয়ে মই বিভিন্ন ধৰণৰ মেলেমেটিকে দেখিছো নৱপ্ৰজন্মকে দুখ দিয়ে কিন্তু মই নৱপ্ৰজন্মক দুখ দিব নিবিচাৰো আজি প্ৰত্যেকে কয় আমুকৰ ল'ৰাটো মোবাইল লৈ বাইক লৈ ঘূৰি ফুৰে হা কোনো ধৰণৰ হেৰি নাই শিষ্টাচাৰ নাজানে তাৰ বাবে দোষী ল'ৰাটো নহয় নৱপ্ৰজন্ম দোষী নহয় দোষী আমি গাৰ্জেনখিনি দোষী আমি কিমান বেজ দিছো আমি তেওঁলোকক আমি কিমান সময় দিব পাৰিছো ক'ত কি এখন প্লেটফৰ্ম তৈয়াৰ কৰি দিব পাৰিছো য'ত নেকি খেলা ধূলা কৰিব পাৰিব য'ত তেওঁ সংগীতৰ চৰ্চা কৰিব পাৰিব য'ত নেকি তেওঁ এখন কিতাপ পঢ়িব পৰা এটা ভাল পুথিভঁৰাল নাই গতিকে চাওক আমি যুৱ প্ৰজন্মক দুখ দি থাকি লাভ নাই যুৱ প্ৰজন্মক আমি প্লেটফৰ্ম দিব লাগিব আমি আপোনাৰ বাৰ্থডে এটা পাতি মোৰ ল'ৰাৰ ক্ষেত্ৰত আপুনি চাব অন্য বিভিন্ন ধৰণৰ যিসকল ব্যক্তিৰ অৰ্থৰ অভাৱ নাই তেওঁলোকে বাৰ্থডে এটা পাতি কোটি টকা খৰচ কৰা আমি দেখা পোৱা যায় কিন্তু এটা সংস্কৃতিক জীয়াই ৰাখিবৰ কাৰণে এখন ল'ৰা ছোৱালীক খেলা ধূলাৰ প্লেটফৰ্ম দিবৰ কাৰণে এটা চুইমিং পুল তৈয়াৰ কৰিবৰ কাৰণে আজি কেইজন ব্যক্তি আগবাঢ়ি আহিছে সেইসকল ব্যক্তিৰ কাৰণে আজি কিছু উন্নতিৰ ক্ষেত্ৰত আগবাঢ়িছে নবঢ়া নহয় কিন্তু নৱপ্ৰজন্মক দুখ দি থাকি লাভ নাই গতিকে যদি সংস্কৃতি জীয়াই ৰাখিব বিচাৰিছে আৰু যদি আপুনি শিক্ষাৰ ক্ষেত্ৰত আগুৱাই নিব বিচাৰিছে যুৱ প্ৰজন্মক যদি লাইন এটা দেখুৱাব বিচাৰিছে যুৱ প্ৰজন্মক যদি আপুনি এজন শিক্ষিত যুৱক হিচাপে সমাজৰ এজন যুৱক হিচাপে গঢ়ি তুলিব বিচাৰিছে যুৱক যুৱতীসকলক বিভিন্ন ধৰণৰ শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়িবৰ কাৰণে একোখন প্লেটফৰ্ম গঢ়ি তুলিবলৈ বিনম্ৰভাৱে আৰু আমি পিঠিতাক বহুত বহুত ধন্যবাদ জনাইছো যিহেতু তেওঁ আৰু এটা কথা জনাই দিওঁ তেওঁ বোকাখাত গাঁওৰক্ষী বাহিনীৰ লগত জড়িত তেওঁ যোৱাকালি এটা মহৎ কাম কৰিছে সমগ্ৰ মহকুমাটোতে তেওঁ নিজৰ এখন বাহন আছে বাহনখনৰ বিষয়ে মই সুধিম সেই বাহনখনৰ নাম কি জানেনে মানুহে মানুহৰ বাবে সেই এষাৰি বাক্য যি আমাৰ হৃদয়স্পৰ্শী আৰু সেইখনৰ এটা খোলাৰ উদ্দেশ্য মই জানি লওঁ আপুনি সেইখনৰ কেতিয়া এটা মানে মনোভাৱ গঢ়িলে এখন খোলাৰ মোৰ সৰুৰে পৰাই এইটো এটা হেৰি মোৰ দেউতাই আচলতে এটা কথা কৈছিলে যিদিনাই ইনকাম কৰিবি এটকা সেইদিনাই 4 আনা পইচা কালচাৰ ক্ষেত্ৰৰ কাৰণে থবি আৰু 4 আনা পইচা ছচিয়েল এক্টিভিটিজৰ কাৰণে থবি তেতিয়া তই মানুহ হিচাপে জীয়াই থাকিব পাৰিবি আৰু সেই কথাষাৰ মই মূৰত ৰাখি তেতিয়াৰ পৰা মই
ছ'চিয়েল ৱৰ্কাৰ হিচাপে কাম কৰি গৈ আছো চাওক মোৰ বন্ধু ৰেব গগৈ ৰেস্কিউ এণ্ড ৰিলিফ মিছনাৰী তেওঁ প্ৰেচিডেণ্ট আৰু মই বৰ্তমান ৰেস্কিউ এণ্ড ৰিলিফ মিছনাৰী ছেক্ৰেটাৰী তাৰপিছত এই যে আপুনি যিখন বাহনৰ কথা ক'লে এখন এম্বুলেঞ্চ হয় এইখন বাহন আজি আমাক বিধায়ক মহোদয়ে দিছিলে ৰেস্কিউ এণ্ড ৰিলিফ মিছনাৰী দিছিলে দিয়াৰ পিছত এজন ড্ৰাইভাৰৰ হাতত গতাই দিয়া আছিলে তেওঁ চলাই মেলি তেওঁ গাড়ীখন নি পেলাই হস্পিটেলত পেলাই থৈ দিলে পৰিতৃপ্ত অৱস্থাত জয়ী হৈ যাবলগীয়া এম্বুলেঞ্চখন মোৰ লৈ আহি পেলাই পুনৰুদ্ধাৰ কৰি এইখন বনাই মেলি এতিয়া মই ছ'চিয়েল ছাৰ্ভিচ হিচাপে এই এম্বুলেঞ্চখন ব্যৱহাৰ কৰি আছোঁ মানুহক য'ত নেকি কেৱল তেল সামান্য তেল আৰু ড্ৰাইভাৰৰ খৰচ বুলি এই এম্বুলেঞ্চখনে সঁচা অৰ্থত মানুহে মানুহৰ বাবে যি বাক্যটি সেই বাক্যটি প্ৰতিফলিত হৈছে এওঁৰ জীৱনত প্ৰীতিদাক পৰা জানিব বিচাৰিছোঁ প্ৰীতিদাই মোৰ চেনেলটো চাইছে মই দিছিলোঁ আপোনাক লিংকটো ৰাজীৱ শৰ্মা আজি মোৰ খুবেই ভাল লাগিছে ৰাজীৱ শৰ্মা এজন যুৱক ৰাজীৱ শৰ্মা আচলতে যুৱক নহয় এটা উদাহৰণ মই সদায় ৰাজীৱক ভাল পাওঁ ৰাজীৱৰ বিভিন্ন ধৰণৰ নিউজবিলাক মই চাইছোঁ তেওঁ সুন্দৰ উপযুক্ত নিউজেই কৰি আছে যাৰ দ্বাৰা মানুহ উপকৃত হ'ব পাৰিছে আজি ৰাজীৱ শৰ্মাৰ বিষয়ে মই ক'বলৈ এইটো কাৰণে বাধ্য ৰাজীৱক মই শ্ৰদ্ধা কৰোঁ ৰাজীৱ এজন নেপালী সম্প্ৰদায়ৰ ল'ৰা আৰু তেওঁ যিটো কৰিছে এইটো ভাবিব নোৱাৰা এটা কাম কৰিছে আৰু সেইকাৰণে মই ৰাজীৱক শ্ৰদ্ধা কৰোঁ আৰু ৰাজীৱে কি কৰিছে আমাৰ অসমীয়া কলা সংস্কৃতি শংকৰদেৱৰ যিটো কলা সংস্কৃতি যাৰ জৰিয়তে আজি অসম বিখ্যাত আমাৰ সংস্কৃতি বিখ্যাত সেই কলা সংস্কৃতিক ভাওনা সংস্কৃতিক খোল বাদ্য নেগেৰা আদি সম্পূৰ্ণ তেওঁ আয়ত্ত কৰিছে আয়ত্ত কৰি বিভিন্ন ব্যক্তিক লগত লৈ বিভিন্ন যুৱকক লগত লৈ তেওঁ গ্ৰুপ খুলি বিভিন্ন অঞ্চলত এই সংস্কৃতিটোৰ দ্বাৰা তেওঁ বিশেষভাৱে প্ৰশিক্ষণ দিয়াৰ চেষ্টা কৰিছে আৰু যুৱ প্ৰজন্মক এটা সঠিক দিশত আগুৱাই নিয়াৰ ক্ষেত্ৰত ৰাজীৱৰ যিটো অৰিহণা তাক মই সদায় চিলো ধন্যবাদ জনাইছোঁ আচলতে এইবিলাক এটা কৰাৰ মন এটা আছে হেঁপাহ এটা আছে আৰু প্ৰীতিদাই আচলতে মৰম কৰিব লাগিব সদায় আৰু প্ৰীতিদাৰ লিখে প্ৰত্যেকজন জ্যেষ্ঠই মোক সেই ধৰণৰ মৰম দিব লাগিব আশীৰ্বাদ দিব লাগিব আৰু প্ৰীতিদাক ধন্যবাদ জনাইছোঁ যে ইমান ব্যস্ততাৰ মাজতো আজি মোক সময় দিলে আৰু ইয়াৰ পাছতে আমি যাম যে ইয়াৰ প্ৰীতিদাৰ যি পুত্ৰ আছে দুজন পুত্ৰ আছে তেওঁলোকৰ বিভিন্ন প্ৰতিভা আছে তাৰ পৰা এটা অংশ আজি আপোনালোকক মই ভিডিঅ' এইখিনিতে মই উল্লেখ কৰোঁ এইবিলাক ক্ষেত্ৰত আগুৱাই যোৱাৰ ক্ষেত্ৰত মোৰ পৰিবাৰ স্বপ্নাই দিব হয় তেওঁ সংগীতৰ বিশাৰদ আৰু এনেও গ্ৰেজুৱেশ্যন লোৱা আৰু তেওঁ বৰ্তমান শংকৰদেৱ শিশু নিকেতন জানি ভাল পাব সংস্কৃত গীত গোৱা কেৱল মাত্ৰ স্বপ্নাই দিবলৈ আছে আৰু মোৰবিলাক যিবিলাক বিভিন্ন এৱাৰনেছ প্ৰগ্ৰেম হয় সেই এৱাৰনেছ প্ৰগ্ৰেমত নৃত্য আৰু গীতৰ ক্ষেত্ৰত তেওঁ বিশেষভাৱে আচলতে বৰ লগত সম্পৰ্ক আজিৰ পৰাই নহয় যেতিয়া মই ইমানটো আছিলোঁ যেতিয়া মই মইনা পাৰিজাতত গৈছিলোঁ সেই মইনা পাৰিজাতৰ পৰাই আমি স্বপ্নালী বৌৰ লগত জড়িত আমাক তেতিয়াৰ পৰাই বিভিন্ন দিহা পৰামৰ্শৰে আমাক উপচাই পৰিছিল আৰু আজি যদি আমি কোনোবাখিনিত আপোনাৰ সন্মুখত কথা কৈ আছোঁ বোকাখাটৰ সন্মুখত যদি আমি দুটা প্ৰশ্ন যদি ৰাখিব বিচাৰিছোঁ নিজৰ মত যদি ৰাখিব বিচাৰিছোঁ তেনেকুৱা ক্ষেত্ৰত তেওঁলোকৰো যথেষ্ট অৰিহণা আছে আৰু যাক দেখুৱাইছিলোঁ প্ৰীতিদাৰ প্ৰথমে আমাৰ জ্যেষ্ঠ পুত্ৰ আৰু কনিষ্ঠ পুত্ৰও আছে মই চিনাকি কৰাম আৰু নিহাৰ বৰ্তমান টাইকাণ্ডোৰ ৰাজ্যিক পৰ্যায়ৰ এজন ৰেফাৰী আৰু ব্লেক বেলাৰ হয় লগতে নেগেৰা শংখবাদন বিভিন্ন সংস্কৃতি নাটক গীত মাতৰ লগত ই জড়িত হৈ আছে আৰু নিজৰ ভাইটিৰ দৰে আৰু ময়ো এতিয়া যিটো ইউটিউব চেনেল খুলিলোঁ পূৰ্বতে কৈ আছিলে ৰাজীৱ দা তুমি যিহেতু ইমান ধুনীয়াকৈ কথাবিলাক কোৱা তুমি চেনেল এটা খোলা মোৰ ফালৰ পৰা এটাই অনুৰোধ আমাৰ ৰাজীৱ দাক যাতে ৰাজীৱ দা চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰে লাইক কৰে শ্বেয়াৰ কৰে আৰু আমাৰ বোকাখাটৰ এজন উদীয়মান যুৱক আপোনালোকে যাতে আগুৱাই যোৱাত সহায় কৰে ধন্যবাদ নিহাৰ হ'ব দিয়া আৰু তোমালোকৰ সদায় মৰমটো লাগিব কিন্তু তাৰ পূৰ্বে মই দৰ্শকসকলক তোমাৰ যি ইমান অপূৰ্ব কৌশল বুলিয়ে কৈছোঁ যিহেতু বোকাখাটৰ বিভিন্ন স্থানত তুমি যেতিয়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা তুমি প্ৰথম পুৰস্কাৰ বা পুৰস্কাৰ নহ'লেও মানুহৰ পৰা মৰম লভিবলৈ তুমি সদায় সক্ষম হৈছা তোমাৰ সেইকাৰণে মই হয় তোমাৰ সেইকাৰণে শংখবাদত মই অকণমান শুনিব বিচাৰোঁ ধন্যবাদ মই অলপকৈ দেখুৱাই দিছোঁ কিয় ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব হয়
কনিষ্ঠতম পুত্ৰ আৰু নিজানে নতুনকৈ কি শিকিছা ক'লা ট্ৰাম্পেট শিকিছে তো আমি অকণমান নিনাৰ পৰা ট্ৰাম্পেটটো শুনো বজোৱা নিজান ধন্যবাদ জনাইছো আৰু তুমি এনেকৈ লাগি থকা পঢ়া শুনাত মন দিয়া আৰু ভালকৈ বজাই থকা সকলো বাদ্যযন্ত্ৰ যাতে এদিন আমি এইবিলাক কৰিলে তোমাক চিনাকি নমস্কাৰ প্ৰিয় বন্ধুবৰ্গ, আহক প্ৰীতিদাৰ পৰা জানো ইয়াক লৈ তেওঁ কি পৰিকল্পনা কৰিছে। গতিকে সেই বাদ্যযন্ত্ৰসমূহ মই সংগ্ৰহ কৰি পেলাই মই এটা বৃহৎ মিউজিয়াম গঢ়াৰ সপোন কৰিছোঁ। হয় কিন্তু মোৰ যিটো আৰ্থিক অৱস্থা এই অৱস্থাৰে মই এটা পৰিয়াল পোহপাল দি এই এটা বৃহৎ মিউজিয়াম গঢ়ি তোলাত মই কিছু অসুবিধা আৰু সেয়েহে এই ল'ৰা ছোৱালীবিলাক মোৰ ইয়ালৈ আহে স্কুল কলেজৰ ল'ৰা ছোৱালী আহে তেওঁলোকক আহিলে মই বুজাবৰ কাৰণে অসুবিধা হয় যিহেতু এটা মই সৰু ৰুমত এই বস্তুটো আৰম্ভ কৰিছোঁ আৰু সংৰক্ষণ কৰিবলৈ চেষ্টা কৰিছোঁ। এটা যদি চৰকাৰে যদি বা কোনোবা অনুষ্ঠান পৰিচালক যদি মোক এটা ঘৰ বনাই দিলেহেঁতেন তেতিয়াহ'লে মই আগবঢ়াত মোৰ বিশেষ সুবিধা হ'ল। কিন্তু মই প্ৰিয় বন্ধুবৰ্গ, আমাৰ কৃষ্টি সংস্কৃতিৰ লগত জড়িত ভাৰতবৰ্ষৰ বিভিন্ন ইতিহাসৰ লগত জড়িত বিভিন্ন আপুৰুগীয়া সম্পদ আজি আপোনালোকৰ আগত মই দেখুৱালোঁ আৰু এই বস্তুখিনি যোনে সংগ্ৰহ কৰি ৰাখিছে তেওঁক আমি অশেষ ধন্যবাদ দিব লাগিব। যিহেতু সময়ৰ দৌৰত আমি সময়ৰ খোজত খোজ কাঢ়োঁতে হয়তো আমাৰ অতীতক কোনোবাখিনিত আমি পাহৰি পেলাইছোঁ আৰু মই এই ভিডিঅ'টোৰ যোগেৰে বাৰ্তা দিব বিচাৰিছোঁ যদি আপোনালোকৰ কাষত আপোনালোকৰ ওচৰে পাছৰে যদি কোনোবা এটা আমাৰ প্ৰাচীনতম বস্তু আপোনালোকে পৰিত্যক্ত অৱস্থাত দেখিছে আপোনাৰ পৰাই আৰম্ভ কৰক সংগ্ৰহ কৰাৰ এই যাত্ৰা। যদি এই বস্তুখিনি আজি আমি সংগ্ৰহ কৰি নাৰাখোঁ তেতিয়াহ'লে আমি আমাৰ অতীতক হয়তো কাৰোবাৰ আগত প্ৰকাশ কৰিব নোৱাৰিম। যদি আমাৰ ভিডিঅ'খিনি ভাল লাগে তেনেহ'লে আপুনি আমাৰ ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰিছোঁ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। যিহেতু মোৰ ভিডিঅ'খিনিৰ প্ৰায় 60% লোকেই মোৰ আনছাবস্ক্ৰাইবাৰ লোক হয়, মানে তেওঁলোকে বৰ্তমানলৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কিন্তু তেওঁলোকে মোৰ ভিডিঅ'সমূহ চাই থাকে। তেওঁলোকক চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ, কিন্তু অনুগ্ৰহ কৰি তেওঁলোকে কাষতে থকা ৰঙাকৈ ছাবস্ক্ৰাইব লিখা যিটো বাটন আছে তেওঁলোকে ক্লিক কৰিব আৰু ছাবস্ক্ৰাইব কৰাৰ লগে লগে বেল আইকনটো প্ৰেছ কৰি ল'ব যাতে মোৰ পৰৱৰ্তী ভিডিঅ'ৰ যিসমূহ নটিফিকেশ্যন আপোনালোকে সোনকালে পায়। আৰু এনেধৰণৰ ভিডিঅ'সমূহ চাই থাকিবলৈ আপোনালোকে যদি ফেচবুকত চাই আছে মোৰ পেজটো আপোনালোকে ফ'ল' কৰিবলৈ নাপাহৰিব আৰু পুনৰবাৰ আন এটি বিভিন্ন ধৰণৰ ভাল ক্ষেত্ৰৰ এটা ভিডিঅ' লৈ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতি দিছোঁ। আপোনালোকে অথনিৰে পৰা চাই থকা এই বাসগৃহটো স্বৰ্গীয় পদ্ম বৰুৱা আৰু বিমলা বৰুৱাৰ সুযোগ্য সন্তান প্ৰীতিৰঞ্জন বৰুৱাৰ আৰু তেওঁ সম্পূৰ্ণ যিটো এড্ৰেছ মই ভিডিঅ'ৰ শেষত দি দিছোঁ আপোনালোকে মন কৰিলে কেতিয়াবা আহিব পাৰে।